এই মুহূৰ্তত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ অতি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কঠোৰ নিয়ম প্ৰযোজ্য হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কঠোৰ নিৰ্দেশনা আহিছে যে গুগল পে, পান দোকান, হোটেলত উৎকোচ লোৱা চৰকাৰী কৰ্মচাৰীসকল সাৱধান। নতুন কায়দাৰে ঘোষ লোৱা চৰকাৰী কৰ্মচাৰী এতিয়া আৰু নিস্তাৰ নাই। মাটি বাৰী বা আন কোনো চৰকাৰী কামত ল'ব নোৱাৰিব উৎকোচ। একাংশ ঘোষখোৰে পান দোকানীৰ জৰিয়তে সংগ্ৰহ কৰে উৎকোচ। হোটেলতো একাংশ চৰকাৰী কৰ্মচাৰী চলে টকাৰ লেনদেন। নতুন পদ্ধতিৰে ঘোষ লোৱা কৰ্মচাৰীক ধৰিবলৈ সাজু হৈছে অসম আৰক্ষী। আৰু ঘোষখোৰৰ বিৰুদ্ধে আপুনিও দিব পাৰিব অভিযোগ। অভিযোগ নম্বৰ মুকলি কৰিছে 6টাকৈ নম্বৰ মুকলি কৰিছে অসম আৰক্ষীয়ে। আপোনাৰ সকলো পৰিচয় গোপনে ৰাখিব অসম আৰক্ষীয়ে। কোনো ধৰণৰ ভয় সংকোচ নোহোৱাকৈ আপুনিও দাখিল কৰিব পাৰিব অভিযোগ। অভিযোগৰ ভিত্তিত উৎকোচ বিচৰাজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব। হোৱাটছএপ নাম্বাৰ হৈছে 6026901243 আৰু টোল ফ্ৰী নাম্বাৰ হৈছে 180034536767। নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ হৈছে 03612462295 আৰু অধীক্ষকৰ নম্বৰ হৈছে 6026903481। অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নম্বৰ দিছে 6026903418 আৰু ইমেইল দিছে। ইমেইলত কমপ্লেইন কৰিব পাৰিব complaints.vac@gmail.com আপুনি কমপ্লেইন কৰিব পাৰিব। আৰু পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।